সকল মই উপস্থিত আছোঁ বৰ্তমান ডিব্ৰুগড় জিলাত আৰু ডিব্ৰুগড় জিলাৰ আপোনাৰ ইয়াতে আছোঁ এখন টি ষ্টেট হয় মটক চাহ বাগিচা। এই বাগিচাখন আপোনালোকে চাব পাৰে। এইখন ব্ৰিটিছৰ দিনৰে হয় এইখন চাহ বাগিচা, য'ত ব্ৰিটিছৰ ঘৰ আজিও আপোনালোকে দেখিবলৈ পাব। 1939 যিটো চনত এই ঘৰটো স্থাপিত কৰা হৈছিল, সেই সময়ত আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাই নাছিল। আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947। চ' সেই সময়ৰে এখন এটা বিল্ডিং হয়, অট্টালিকা, আৰু সেই সময়ৰ এটা আপোনাৰ হস্পিটেল, য'ত মানে চাহ কৰ্মীসকলৰ কাৰণে হস্পিটেলৰ ব্যৱস্থা কৰা হৈছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা নিৰ্মিত। এইটো এটা বাসগৃহ। আৰু সেইফালে আপোনালোকে দেখিব পাৰে চাহ প্ৰকল্প আছে, য'ত কেঁচা মালৰ পৰা যিটো আমাৰ চাহৰ হয় সেইটো প্ৰস্তুত কৰা হয়। আৰু এইবিলাক দেখিবলৈ পাইছে আপোনালোকে চাহ বাগিচা। চ' ইয়াৰ পৰাই আপোনাৰ বহিৰাজ্যলৈ চাহ ৰপ্তানি কৰা হয়। আৰু এটা ইণ্টাৰেষ্টিং কথা কি, এই যিখন চাহ বাগিচা এইখন কিমান চনত হৈছে আপোনালোকক মই অলপ জুম কৰি দেখাই দিম। এইখন চাহ বাগিচা 1901 অৰ্থাৎ 1901 চনতে এইখন স্থাপন কৰা হৈছিল। বৰ্তমান যদিও ভাৰতবৰ্ষ স্বাধীন ব্ৰিটিছৰ হাতৰ পৰা, তথাপিতো মানে ব্ৰিটিছৰ কিছু চিহ্ন ইয়াত প্ৰতিফলিত হৈছে। ব্ৰিটিছে বনোৱা ঘৰ আজিও সজীৱ হৈ আছে, আৰু ব্ৰিটিছসকলে প্ৰধানতঃ এই চাহবিলাক বাহিৰলৈ নিবৰ কাৰণে ইয়াতে তেওঁলোকে আমাক ৰাজত্ব কৰিছিল। চ' আপোনালোকে যিমান দূৰ দেখিবলৈ পাব চব চাহ বাগিচা। আৰু ইয়াতে কৰ্মীসকলে বৰ্তমান কাম কৰি আছে। এই কিছু দূৰত হয়তো চাহপাত ছিঙাৰ কাৰণে ব্যস্ত হৈ আছে। মই আপোনালোকক সামগ্ৰিক পৰিৱেশ এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰিম। ইয়াত আহিলে মন মুগ্ধকৰ এটা পৰিৱেশ, চাৰিওফালে গ্ৰীণী সেউজীয়া। প্ৰকৃতিৰ এটা ভাৰসাম্য ৰক্ষা কৰিছে এই চাহপাতবিলাকে। যি কাপ চাহপাতৰ দ্বাৰাই আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেৱন কৰোঁ, যি পাত চাহপাতৰ দ্বাৰাই আমি এনাৰ্জি লাভ কৰোঁ, সেই চাহপাত মাজত মই ভিডিঅ' বনাবলৈ আহিছোঁ। চ' আপোনালোকৰ মাজত মই দেখাইছোঁ। চাৰিওফালে আপোনালোকে যিমান দেখে একদম সেউজীয়া পৰিৱেশ আপোনালোকে চাব পাৰে। আৰু চাহপাতৰ মাজে মাজে যিবিলাক চাহকৰ্মী সেইবিলাক এই নাতি দূৰৈতে তেওঁলোকে কৰ্মত ব্যস্ত হৈ আছে। চ' আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা মই এইখিনি তথ্য দাঙি ধৰালোঁ। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।